কেইদিনমান আগতে মই বাক্সা জিলাত গৈছিলোঁ। গাড়ী দি গ'লোঁ। এখন স্কুলৰ বাহিৰত শিশু ষ্টুডেণ্ট আছিলে, ৰখিলোঁ। মামা বা যিখিনি ধেমালি হ'ল এজন ছোৱালীক মই সুধিলোঁ, মা ক্লাছ হয়নে নহয়? ছোৱালীজনীয়ে ক'লে, মানস সমষ্টিৰ ফণী তালুকদাৰ জানিব, ফণীধৰ তালুকদাৰ লগত আছিলে। ক'লে, ছাৰ আজিকালি মামা অসমীয়া স্কুলবোৰ এনেকুৱা নাই নহয়, স্কুলবিলাক বহুত ভাল হৈ গ'ল। যে আমাৰ অসমত চৰকাৰী খণ্ডত কেতিয়াবা আমি নতুনকৈ কলেজ কৰিম, নতুনকৈ ইউনিভাৰ্চিটি কৰিম, আৰু নিযুত মইনাৰ দৰে আঁচনিয়ে আমাৰ বাল্য বিবাহ কমাব, ড্ৰপ আউট ৰেট কমাব। আৰু এই 5 বছৰত যদি লক্ষ্য কৰে, মই অসমৰ শিক্ষামন্ত্ৰী আছিলোঁ, মই ওচৰৰ পৰা জানো, শিক্ষকসকলৰ আন্দোলনে চৰকাৰখনক ব্যতিব্যস্ত কৰি ৰাখে। আজি 3 দিন বিধানসভাৰ অধিৱেশন হৈছে, সচলত এটাও শিক্ষকে আন্দোলন কৰি থকা। এইটো শিক্ষকসকলৰ সমস্যা ধেৰ আছে। আপুনি এখনো স্কুল বনাব নোৱাৰিলে। অহা ৰণোজ দা, মই অখিল গগৈ ডাঙৰীয়াক স্পেচিয়েলি ইনভাইট কৰিছোঁ। আমি 27 ফেব্ৰুৱাৰীৰ পৰা 150খন টি গাৰ্ডেনত কলেজ স্কুল উদ্বোধন কৰিম, আৰু অখিল গগৈ ডাঙৰীয়া আমাৰ লগত থাকিব লাগে। যি নহওক, অখিল গগৈ ডাঙৰীয়া, আপোনাক মই এটাই অনুৰোধ কৰিম যে যেতিয়া পৰিসংখ্যাও আমাৰ লগত নাথাকে, আপুনি যদি এই পইণ্টবিলাক ভাষণত কয়, শিক্ষামন্ত্ৰীয়ে আপোনাক উত্তৰ দিব পাৰিলেহেঁতেন। যদি শিক্ষামন্ত্ৰীয়ে কয়, 1 মিনিট, শিক্ষামন্ত্ৰীয়ে যদি কয় স্কুল বনোৱা নাই, 250খন স্কুল টি গাৰ্ডেনত ক'ৰ পৰা আহিলে? তাৰমানে বাগানৰ বনোৱা স্কুলখিনিক আপুনি স্কুল বুলি নাভাবে, তাৰমানে আপুনি বাগানত বেয়া পায়। কৈছোঁ যে LP স্কুল যিমান আছে, এক মিনিট, মাননীয় অধ্যক্ষ মহোদয়, প্লিজ, অনাৰেবল মেম্বাৰ, আপুনি মাননীয় অধ্যক্ষ মহোদয়, প্লিজ, মাননীয় অধ্যক্ষ মহোদয়, পিছত ক'ব, মাননীয় অধ্যক্ষ মহোদয়, প্লিজ, অনাৰেবল মেম্বাৰ, মাননীয় নহয়, প্লিজ, তেওঁ মাননীয় অধ্যক্ষ মহোদয়, ভগৱানে যদি মোক গুজৰাটত জন্ম দিলেহেঁতেন, মই 5টা ক্লাছৰ 5জনে শিক্ষক দিলোহেঁতেন। ভগৱানে আমাক অসমত জন্ম দিলে, 5টাকৈ টিচাৰ দিলে, দৰমহা ক'ত দিব পাৰি? এতিয়া দৰমহা কেনেকৈ দিম? যদি 5জনকৈ টিচাৰ দিব লাগে, 3 লাখ টিচাৰ হ'ব। 3 লাখ টিচাৰক মই দৰমহা ক'ৰ পৰা দিম? দিবৰ আমাৰ সম্বল নাই, ইচ্ছা আছে, সামৰ্থ্য নাই। মাননীয় অধ্যক্ষ মহোদয়, আপুনি মাননীয় অধ্যক্ষ মহোদয়, শুনক না, এনেকুৱা MLA এনেকুৱা নহয়, এনেকৈ নকৰে। কোনো MLA আমাৰ MLA এনেকুৱা কৰে নেকি? আজিলৈকে কোনো MLA এনেকুৱা কৰা নাই, নকৰে। ৰাইট টু এডুকেশ্যন মতে এখন LP স্কুলত 2জন শিক্ষক থাকিব লাগে। ৰাইট টু এডুকেশ্যন এক কোনে বনালে? সোনিয়া গান্ধী আৰু কপিল চিবালে বনালে। তেওঁলোকৰ লগত এলায়েন্স কোনে কৰিব? অখিল গগৈয়ে কৰিব। অধ্যক্ষ মহোদয়, সেই দিনটোলৈকে আমি সংগ্ৰাম কৰিম যাতে অসমৰো সামৰ্থ্য হয় 5জনকৈ আমি স্কুলত শিক্ষক দিব পাৰিম। এজনো নাছিলে, 1জন দিলোঁ, 2জন দিলোঁ। আজি যোৱাকালি প্ৰাদেশিকৰণৰ সমস্যা সমাধানৰ বাবেও আমি এটা ডাঙৰ পদক্ষেপ ল'ব পাৰিম। কেইদিনমান আগতে মই বাক্সা জিলাত গৈছিলোঁ। গাড়ী দি গ'লোঁ। এখন স্কুলৰ বাহিৰত শিশু ষ্টুডেণ্ট আছিলে, ৰখিলোঁ। মামা বা যিখিনি ধেমালি হ'ল এজন ছোৱালীক মই সুধিলোঁ, মা ক্লাছ হয়নে নহয়? ছোৱালীজনীয়ে ক'লে, মানস সমষ্টিৰ ফণী তালুকদাৰ জানিব, ফণীধৰ তালুকদাৰ লগত আছিলে। ক'লে, ছাৰ আজিকালি মামা অসমীয়া স্কুলবোৰ এনেকুৱা নাই নহয়, স্কুলবিলাক বহুত ভাল হৈ গ'ল। আজি মই শিক্ষামন্ত্ৰী আছিলোঁ, কিন্তু মই নিশ্চিতভাৱে ক'ম যে ৰণোজ পেগু ডাঙৰীয়াৰ নেতৃত্বত যোৱা 5টা বছৰত শিক্ষা বিভাগত অভূতপূৰ্ব কাম সম্ভৱ হ'ল, যাক আমি কেতিয়াও অসমৰ শৈক্ষিক ভৱিষ্যতৰ এটা ডাঙৰ কীৰ্তিস্তম্ভ আমি নিৰ্মাণ কৰিব পাৰিছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত।
নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।